আমাৰ সকলোৰে প্ৰিয় পৰিচিত আমাৰ তেখেত কেইবাবছৰো বহুমুখীৰ সভাপতি হৈ বিৰতি হোৱাৰ পাছত তেখেতৰ প্ৰয়াত হ'ল, বাৰ্ষিক হ'ল যোৱাকালি সম্পন্ন হ'ল। তেখেতৰ সংকল্প আছিল প্ৰথমতে যে মোৰ ঘৰত ভাগৱত ভাগ পাতিম বুলি, কিন্তু তেখেতৰ সেই আশা পূৰণ নহ'ল তেখেতৰ জীৱিত অৱস্থাত। এতিয়া তেওঁৰ পাঁচগৰাকী নহয় জানো চাৰিগৰাকী পুত্ৰ বোৱাৰী গোটেই পৰিয়াল তেওঁলোকৰ যিটো দেউতাকৰ যি হেৰি আছিল প্ৰতিজ্ঞা, সেই সংকল্প আজি তেওঁলোকে নদীত সকলো সমাগত ভক্তবৃন্দৰ লগত গোপীসকলৰ লগ হৈ আজি নদীত যিটো আমাৰ আছে ইয়াৰ পৰা নদী পূজা কৰি এই ভুৰুলি নদী প্ৰসিদ্ধ, ইতিহাস প্ৰসিদ্ধ নদী শাস্ত্ৰীয় এই নদী ভৈৰৱী বুলি কোৱা হৈছে। আমি গোটেইখিনি আমাৰ সনাতন হিন্দু ধৰ্ম মানুহে এই নদীত আহি আমাৰ সকলো কাম কাজ কৰোঁ। এই নদীত গা পা ধুৱাই ইয়াৰ পৰা কলহ ভৰি আমি লৈ ঘৰলৈ গৈ আমি পাঠ প্ৰতিষ্ঠা কৰাৰ পাছত আমি আজিৰ পৰাই ভাগৱত আৰম্ভ কৰিম। আৰু এই ভাগৱত ভাগে গোটেইখিনি আমাৰ সমাজ, গোটেই পৰিয়াল আৰু সেই যিজন দিৱংগত সেইজন আত্মা আৰু তেখেতসকলৰ উপৰি পুৰুষৰ যি আত্মা, সেই আত্মাই যদি ক'ৰবাত যদি আছে, সেই আত্মাই এই ভাগৱত ভাগৰ কথা প্ৰসংগ শ্লোকৰ কথা শুনি তেখেতসকলৰ আত্মাই শান্তি পাব। তাৰপাছত তেখেতৰ ভগৱন্তৰ সকলোৰে বৈকুণ্ঠলৈ গতি পাব। এই আমাৰ ভাগৱতৰ সিদ্ধান্ত, সেই সিদ্ধান্ত মৰ্মে আমি আজি সকলোৰে লগত মিলি তেখেতসকলে আমিও আহিছোঁ আৰু আপুনি আহিছে। এই 7 দিনীয়া অনুষ্ঠান মাত্ৰ 7 দিনীয়া, এই 7 দিনীয়া হ'ল কিয় মানুহৰ লগত সংগতি আছে। এতিয়া কোৱাটো সময় কম হ'বগৈ, পাছত আকৌ কেতিয়াবা কম দেখা কৰিম। সেইকাৰণে 7 দিনলৈকে থাকি সেই পুত্ৰ বধূ গোটেইখিনিয়ে যদি যি ভাগৱত ভাগ শুনে, সেই ভাগৱতৰ মাজত সেইজনৰ অন্তৰাত্মাত বহি সেই পিতৃগণৰ আকৌ আহি তাত পিতৃ যিমানখিনি আছে আহি বহি সেই ভাগৱত শুনি তেওঁলোকৰ কাৰণে অন্তিম দিনাখন আপোনালোকৰ কাৰণে কল্যাণ বুলি এটা বিধি আছে। সেই বিধিমতে কৰাৰ পাছত আমাৰ সমাজত আমি প্ৰত্যক্ষও পাইছোঁ আৰু পৰোক্ষও পাইছোঁ। সেইকাৰণে এই সিদ্ধান্ত আৰু আজিলৈকে কৰি আছোঁ, গোটেই সনাতন ধৰ্ম ভাৰতবৰ্ষই কৰি আছে, আগলৈ কৰি থাকিব। আৰু এই কথাখিনি শাস্ত্ৰসন্মত আৰু শাস্ত্ৰ সিদ্ধান্ত। আজি স্বৰ্গীয় বীৰেন্দ্ৰ নেৱাৰদেৱৰ যি বছৰিকীয়া শ্ৰাদ্ধ, আমি পৰিয়ালবৰ্গই যোৱাকালি বছৰিকীয়া শ্ৰাদ্ধ হয় আৰু তেখেতৰ আত্মাই স্বৰ্গত স্থান পাওক সেই কামনাৰ্থে পৰিয়ালবৰ্গই তেখেতৰ পুত্ৰ 4জন আৰু বোৱাৰী নাতি নাতিনা আৰু তেখেতৰ ভাই 2জন আৰু ধৰ্মপত্নী সহ সকলোৱে এই ভাগৱত ভাগৰ আজি যি জলযাত্ৰাত উপস্থিত হৈছেহি। গতিকে আমি স্বৰ্গীয় বীৰেন্দ্ৰ নেৱাৰদেৱৰ যি জীৱিত অৱস্থাত তেখেতৰ যি সমাজৰ প্ৰতি তেখেতৰ যিটো চেষ্টা বা সমাজৰ প্ৰতি তেখেতৰ যিখিনি কৰ্মৰ ওপৰত আমি সমাজৰ হৈ আমি তেখেতক আমি সদায় স্মৰণ কৰিম। আৰু তেখেতৰ আত্মাই য'তেই নাথাকক, আজি তেখেতৰ আত্মাই তেখেতৰ পৰিয়াল বা আমাৰ সমাজে তেখেতৰ কৰণীয় কাৰ্যসমূহক চিন্তা কৰি আমি তেখেত য'তেই নাথাকক তেখেতে স্বৰ্গত বাস পাওক সেইটো কামনা কৰোঁ। আৰু আজি জলযাত্ৰাৰ লগে লগে আমি 7 দিন যি তেখেতৰ হৈ ভাগৱত পুৰাণ ঘৰৰ নিজ গৃহত যি পতা প্ৰয়াস কৰিছে, আমি সকলো সমাজৰ হৈ তেখেতৰ পুত্ৰ পত্নী আৰু তেখেতৰ সকলো পৰিয়ালক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে পিতৃৰ নামত যি ভাগৱত সেৱা আগবঢ়াইছে তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈ ক'বলৈ গ'লে
আমাৰ যি জলযাত্ৰা কাৰ্যসূচীত সমগ্ৰ আমাৰ উত্তৰ অঞ্চলৰ সংঘ মহিলা সংঘৰ পৰা আদি কৰি গোবিন্দনাৰায়ণ কীৰ্তন সংঘ লক্ষ্মীনাৰায়ণ কীৰ্তন সংঘ আৰু সত্যনাৰায়ণ কীৰ্তন সংঘ বিভিন্ন সংঘৰ সদস্যসকলে আজিৰ এই জলযাত্ৰাত অনুষ্ঠানত সমবেত হৈছে সহযোগ কৰিছে প্ৰায় 100ৰো অধিক পুৰুষ মহিলাই আজি এই জলযাত্ৰাত উপস্থিত হোৱাৰ কাৰণে সকলো ভক্তপ্ৰাণ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।